নমস্কাৰ বন্ধুসকল, সকলো ভালে আছেনে? বিশেষকৈ আজি এখন বিশেষ ঠাই দেখাবৰ বাবে মই ভিডিঅ'টো দেখালোঁ। ফ্ৰজেন প্লাণ্ট হৈছে আপোনাৰ আইচবেদীৰ পৰা আমাৰ তেজপুৰ ছাইডে আহোঁতে 2-3 কিলোমিটাৰ পাৰ হৈ পাব, বা বশিষ্ঠ চাৰিআলিৰ পৰা 2-3 কিলোমিটাৰ এই ঠাইখন পাব। এই ঠাইখন আপোনালোকে দেখিছে কি সুন্দৰ, মানে ৰাস্তাৰ পৰা বেছি যাব নালাগে, অকণমান নামি আপোনালোকে কোনো টমটম ল'ব নালাগে, ডাইৰেক্ট ৰাস্তাৰ কাষতে হয়। আৰু এইখিনিতে এটা কথা কওঁ যে মই কোনো ইউটিউবাৰ নহয়, বিশেষকৈ আমি কেতিয়াবা ক'ৰবালৈ গ'লে ভাল ঠাই দেখিলে আপোনালোকক ভিডিঅ'সমূহ দেখাই দিওঁ। আৰু ইয়াত ফ্ৰজেন প্লাণ্টত সোমাবলৈ আপোনালোকে টিকেট সংগ্ৰহ কৰিব লাগিব। এই সোমাই আপোনালোকে দেখিব টিকেট কাউণ্টাৰ আছে, আৰু এই কাউণ্টাৰতে আপোনালোকে টিকেট সংগ্ৰহ কৰিব। আমি টিকেট সংগ্ৰহ কৰি ল'লোঁ, আৰু এতিয়া তাত সোমাম। আহক কেনেকুৱা লাগে চাম। আৰু এই ফ্ৰজেন প্লাণ্টটো কি, বিশেষকৈ ইয়াত দেখিছে, ইয়াত ধুনীয়া ধুনীয়া আপোনাৰ ছবিসমূহ লগাই থোৱা আছে। বিশেষকৈ দেখিছে পুতলাবিলাক লগাই থোৱা আছে। আৰু আমি এতিয়া ইয়াত সোমাম। দেখিছে ফ্ৰজেন প্লাণ্ট বুলি ক'লে ইয়াত মানে গোটেই ভিতৰটো বৰফ, আইচলেণ্ড, যেনেকৈ আইচ পৰি থাকিব। তাত মানে সোমোৱাৰ আগতে কি কৰিব লাগিব, ইয়াতে আমি আপোনালোক গ'লোঁ, বা আমি জেকেট পিন্ধি লৈছোঁ। দেখিছে বাহিৰত কিন্তু এতিয়া 40 ডিগ্ৰী চেলচিয়াছত গৰম দি আছে, মানে ঘাম ওলাই আছে, আৰু ভিতৰত বৰফ। আৰু আমি বিশেষ এটা কামত গুৱাহাটীলৈ আহিবলগীয়া হৈছিলে, আৰু বোলো এইটো চাই যাওঁ, সময় হাতত আছিলে। আৰু ইয়াতে আপোনালোকে এনেকুৱা বুট জোতা পিন্ধি ল'ব লাগিব, তাত মানে বহুত ঠাণ্ডা হয় ন, এই ঠাণ্ডা আৰু বৰফ পৰি আছে। তাৰপৰা ছেফটিৰ কাৰণে আমি বুট জোতা জেকেট পিন্ধি ল'লোঁ। পাৰিলে আপোনালোকে হাত মোজা পিন্ধি ল'ব, যদি সহ্য কৰিব নোৱাৰে তাত হাত মোজাও দিব। আহকচোন ভিতৰখন কেনেকুৱা চাম। ভিতৰলৈ যোৱাৰ আগত ইয়াতে ধুনীয়া এটা ৰুম আছে। দেখিছে এই ৰুমটো মানে কি হয়, ইয়াতে আমি ৰেষ্ট ল'ব পাৰিব। দেখিছে এইখিনিত আমি এতিয়া ৰেষ্ট ল'ম। ৰেষ্ট লৈ মানে ইয়াতে আমি অলপ দেৰি টাইম ৰৈছোঁ। ইয়াত দেখিছে, ইয়াত এই জেগাটো আকৌ গৰম। দেখিছেনে, এই জেগাটো বহুত গৰম হয়, মানে ইয়াৰ ভিতৰত কি হ'ব, মানে বহুত বৰফ পৰি আছে। আৰু আপুনি যেতিয়া এই ভিতৰলৈ সোমাই যাব, আকৌ যেতিয়া তাত ঠাণ্ডাটো আপুনি বেছি অনুভৱ কৰিব, ইয়াত আহি আপোনালোকে ৰেষ্ট ল'ব পাৰিব। আহকচোন আমি সোমাই যাওঁ। এয়া দেখিছে, সোমালে যোৱাৰ পিছতে বৰফ। বিশেষকৈ এটা গুহাত সোমাই যোৱা লাগিছে, কিন্তু গুহা নহয়, সোমাই যোৱা ৰাস্তাটো অকণ ডেক'ৰেশ্যন কৰি থৈছে ধুনীয়াকৈ, ভাল লাগিছে। সোমাই দেখিছে বৰফেই বৰফ। বিশেষকৈ ইয়াত চাওক পেংগুইন আছে, পেংগুইনবিলাক এনেকৈ সজাই থৈছে। আপোনালোকে ফেমিলি লৈ ইয়াত আহিব পাৰিব। সৰু সৰু ল'ৰা ছোৱালীবিলাকক চাব। যদি কফ চফ হৈ থাকে, ইয়াত সোমালে তেওঁলোকৰ প্ৰব্লেমটো বেছি হ'ব। গতিকে স্বাস্থ্যৰ প্ৰতিও আপোনালোকে অকণ নজৰ দিব। নজৰ দি আপুনি ইয়াত সোমাব পাৰিব, বা আপোনাৰ পৰিয়ালৰ বাকী সদস্যসকল সোমাব পাৰিব, বা আপোনাৰ সন্তান দি ইয়াত সোমাব পাৰিব। কিন্তু তাৰ আগতে তেওঁলোকৰ স্বাস্থ্যটো কেনেকুৱা হৈ আছে অলপ আপোনালোকে নজৰ দিব লাগিব। আৰু ইয়াৰ লগত মুনু আহিছে, গম পাইছে নহয়। মুনুৰ এটা বিশেষ কামৰ কাৰণে আহিবলগীয়া হৈছিলে, আৰু ইয়াতে আমি অকণমান দিনটো আমি টাইম আছিলে কাৰণে ইয়াতে আমি সোমালোঁ। আৰু ওপৰত চিৰি এটা দেখিছে, এই ওপৰৰ পৰা এইটো তললৈ এনেকৈ মানে চুঁচৰি আহিব লাগে। কেনেকৈ মই চুঁচৰিম আপোনালোকে চাওক। আৰু ইয়াত চুঁচৰাৰ আগতে আপোনালোকে এটা কথা কৈ থওঁ, যদি আপোনাৰ একেবাৰে সাহস নাই বা নোৱাৰে, ভয় কৰে, তেতিয়াহ'লে আপোনালোকে ইয়াত নুঠিব। এইটো বহুত ৰিস্কি হয়। যদি আপোনালোকে ইয়াত উঠিব নোৱাৰে, পাল্টি খাই আপোনালোকৰ হাত ভৰি ভঙাৰ চান্স আছে। আৰু মই এইটো কৰি দেখালোঁ। দেখিছে তেওঁ অলপমান চুঁচৰি মুচৰি পৰিছেহি। আৰু ইয়াত বিশেষকৈ ভালুক, পেংগুইন আছে। এই পেংগুইনবিলাকৰ মানে ইয়াত ফটো লৈও ভাল লাগে। আমাৰ মুনুৱে ফটো লৈ আছে। মোৰ বিশেষকৈ ইয়াত বহুত ভাল লাগিছে। ইয়াত মানে বাহিৰলৈ ওলাই নাযাওঁ লাগিছে। মানে বাহিৰত এতিয়া 40 ডিগ্ৰী চেলচিয়াছত গৰম হৈ আছে, আৰু ইয়াত আমি 0 ডিগ্ৰী, ইয়াত মানে ঠাণ্ডাত বৰফৰ মাজত আছোঁ। আপোনাৰ এনেকুৱা এটা ফিল হ'ব যে আপুনি বৰফৰ মানে দেশৰ মাজতহে ঘূৰি ফুৰিছে, তেনেকুৱা হ'ব। আৰু এই ফিলটো আমি লৈ আছোঁ ইয়াতে। আৰু ইয়াত মানে আপুনি যদি পাৰে, ইয়াত দেখিছে এখন পাহাৰ আছে, তাত বৰফ পৰি আছে। এইবিলাক যে বগা বগা দেখিছে, সেইটো কালাৰ কৰি থোৱা নহয়। ইয়াত আকৌ আপোনাৰতো বৰফ পৰি আছে, অলপ পিছল আছে। মই চেষ্টা কৰিছিলোঁ, অলপমান পাৰিলোঁ, আৰু তাৰপিছত নামি আহিলোঁ। মানে ইমান মই নোৱাৰিম, মানে পিছল হৈ আছে। তাৰপিছত এই গৰম কাৰণে আকৌ মই আহিছোঁ, মানে গৰমটো মোক অলপ লাগিব। তাত ভিতৰত বহুত ঠাণ্ডা পৰি আছে, গৰমটো লাগিবৰ কাৰণে মই আকৌ
বাহিৰলৈ গুচি আহিলোঁ। দেখিছে ইয়াত মানে গৰম হৈ আছে, ইয়াত আপোনাৰ হিট দিয়া আছে। আৰু যদি আপুনি ভাবে মই আৰু ভিতৰলৈ নাযাওঁ, সেইফালে গুচি যাব পাৰে আৰু টিকেটটো হেৰি কৰি তাত জমা দি মেলি বাহিৰলৈ গুচি যাব পাৰিব। আৰু যদি ভাবে যে মই আকৌ ভিতৰলৈ সোমাম, তেতিয়া আপোনালোকে ৰেষ্ট ল'ব। আমি আকৌ ভিতৰলৈ সোমাম, সেইকাৰণে ইয়াতে ৰেষ্ট লৈ আছিলোঁ। ৰেষ্ট লৈ মেলি আকৌ ভিতৰলৈ সোমাম। আৰু ইয়াৰ মানে অকণ দেৰি আপোনালোকে থাকিলেও ভাল লাগিব। ইয়াত ধুনীয়াকৈ আপোনাৰ যিবিলাক ৱালত ধুনীয়াকৈ দেখিছে আপোনালোকে তাজমহল, বিভিন্ন মূৰ্তি, এই বস্তুবিলাক ইয়াত বনাই থোৱা আছে। আৰু ইয়াতে আপোনালোকে ৰেষ্ট লৈ মেলি আপোনালোকে ভিডিঅ' বনাই পেলাই অকণ দেৰি ৰেষ্ট ল'ব পাৰিব। এতিয়া ভিতৰলৈ সোমাই যাম। এয়া ভিতৰলৈ সোমাই আহিলোঁ। দেখিছে মানে বাহিৰত যেতিয়া মোৰ ঠাণ্ডা অনুভৱটো গুচি গ'ল, এতিয়া আকৌ ভিতৰলৈ গুচি আহিছোঁ। আকৌ বৰফৰ মাজলৈ, মানে বৰফৰ দেশলৈ আহিলোঁ। আৰু দুই এটা ইয়াতে ৰিলচ বনাইছোঁ, অকণমান এক্টিং কৰিছোঁ। মানে প্ৰতিভা একো নাইকিয়া, কিন্তু অকণমান মানে নিজকে ফ্ৰেছ ৰাখিবৰ কাৰণে, ভালে ৰাখিবৰ কাৰণে, মানে মনটো ভালে ৰাখিবৰ কাৰণে মই অলপ এনেকুৱা কৰি থাকোঁ। গতিকে আপোনালোকে যদি ভাবে যে কেতিয়াবা গুৱাহাটীলৈ আহে বা হেৰি কৰে, ইয়ালৈ আহিব পাৰি। ঠাইখন বহুত ভাল হয়, আপোনালোক আহিব। মই আশা ৰাখিছোঁ আপোনালোকে ভাল পাব। বিশেষকৈ ইয়াত মই বহুত ভাল পালোঁ আৰু নিশ্চয় ভাল পাব বুলি আপোনালোকেও মই আশা ৰাখিলোঁ। আৰু ইয়াত মানে কি হয়, কেমেৰাটো দেখিছেনে, কেমেৰা মানে বৰফে হেৰি কৰিছেগৈ। মই মোহাৰি দিয়াৰ পিছত আকৌ হেৰি হৈ গ'ল, স্ক্ৰীনটো ভাল হৈ গ'ল। আৰু এয়া দেখিছে, মোৰ ইমান কোৱা অভ্যাস নাইকিয়া। কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে শুধৰাই ল'ব। মোৰ ভিডিঅ'বিলাক ভাল পালে লাইক শ্বেয়াৰ কৰিব। আৰু আজিলৈ আহোঁ।